হরে কৃষ্ণ। আজি আমি শ্রীমতী রাধারানীর বিষয়ে আলোচনা কৰিম আৰু রাধা অষ্টমী যেটো মহা মহোৎসৱ হয় হেতু বহুতেই ইম্পৰ্টেন্ট হয় আৰু যিসকলে ভগৱান শ্ৰীকৃষ্ণৰ ভক্তিত নাই বা শ্ৰীমতী ৰাধাৰানীক নাজানে তেওঁলোকে আজিৰ দিনটোৰ বিষয়েও হিমান নাজানে। যেনেকৈ ভগৱান ৰাম নৱমীৰ দিনা আহিছিল ৰাম নৱমী আৰু তেওঁৰ শক্তি সীতা দেৱীও নৱমীৰ দিনা আহিছিল। ঠিক তেনেদৰে ভগৱান শ্ৰীকৃষ্ণ আৰু ৰাম একেজনেই হয়, বেলেগ বেলেগ নহয়। গতিকে ভগৱান শ্ৰীকৃষ্ণ অষ্টমীৰ দিনা আহিছিল আৰু ৰাধাৰানীও অষ্টমীৰ দিনা আহে। গতিকে আমি অলপতে অষ্টমী চেলিব্ৰেট কৰিছোঁ, জন্মাষ্টমী, আৰু আজি আমি ৰাধা অষ্টমী চেলিব্ৰেশ্যন কৰি আছোঁ। শ্ৰীমতী ৰাধাৰানী প্ৰাকট্যৰ বিষয়ে প্ৰথমে আমি আলোচনা কৰিম। শ্ৰীমতী ৰাধাৰানী প্ৰাকট্য হয় ভগৱানৰ বাওঁফালৰ অংশৰ পৰা। আমাৰ যেনেকৈ ইয়াতে পৃথিৱীত গোবৰ্ধন পৰ্বত আছে, গোলক বৃন্দাবনত, আমাৰ ভূমি বৃন্দাবনত গোবৰ্ধন পৰ্বত আছে। গোলক বৃন্দাবনত সেই পৰ্বতখনৰ নাম হৈছে শতশৃংগ পৰ্বত। আৰু সেই পৰ্বতৰ তলিতেই ৰাসমণ্ডল আছে। যেতিয়া ভগৱান শ্ৰীকৃষ্ণৰ এনেকুৱা ইচ্ছা হ'ল যে তেওঁ আনন্দ কৰিব, তেতিয়া ভগৱানৰ বাওঁফালৰ পৰা অত্যন্ত দিব্য এজনী স্ত্ৰীৰ উৎপত্তি হয়, যি ভগৱানৰ শক্তি হয়, মূল শক্তি বা পূৰ্ণ শক্তি। সেয়া হৈছে শ্ৰীমতী ৰাধাৰানী। ৰাধা নাম কিয় হ'ল? কাৰণ গোবৰ্ধন পৰ্বতৰ তলিত ৰাসমণ্ডল হয় আৰু ৰাসমণ্ডলত ৰাধাৰানীৰ প্ৰকট্য হয় ভগৱানৰ পৰা। সেইকাৰণে ৰা, আৰু প্ৰকট হোৱাৰ লগে লগেই শ্ৰীমতী ৰাধাৰানী ভগৱান শ্ৰীকৃষ্ণৰ চৰণত ফুল অৰ্পণ কৰিবৰ কাৰণে বা সেৱা কৰিবৰ কাৰণে ধাৱমান হয়। ধাৱতী শব্দ আছে সংস্কৃতত, অৰ্থাৎ খুব দৌৰি যায় ফুল এটা পদুম ফুল ছিঙিবৰ কাৰণে। সেই ধাৱতী শব্দৰ পৰা বা ধাৱমান হ'ল সেই শব্দটোৰ পৰা ধা আহিলে আৰু ৰাসমণ্ডলত আছিল, সেইকাৰণে ৰা। এনেদৰে নাম হৈছে ৰাধা। শ্ৰীমতী ৰাধাৰানী আৰু ভগৱান শ্ৰীকৃষ্ণৰ মাজত কোনো ধৰণৰ ডিফাৰেঞ্চ নাই। যেনেদৰে কিছুমান মানুহে প্ৰশ্ন কৰে, ভগৱান শ্ৰীকৃষ্ণই ৰাধাকনো কিয় বিয়া নাপাতিলে, ৰুক্মিণীকনো কিয় বিয়া পাতিলে? আচলতে যিটো বিয়াৰ কনচেপ্ট হয় এইটো ভৌতিক সংসাৰৰ কাৰণে বহুত দৰকাৰী হয়, কাৰণ নহ'লে মানুহবোৰে যিটো এটা নিয়ম কায়দাত চলিব লাগে সেইটো নচলিব। কিন্তু ভগৱানৰ ধামত সকলোৱে কেৱল ভগৱানৰ সেৱাতেই নিমগ্ন হৈ থাকে। আমি সকলোৱে আচলতে ভগৱানৰে শক্তি বা ভগৱানৰে অংশ হয়। যেনেদৰে চেনীৰ যিটো মিঠা সোৱাদ সেইটো চেনীতকৈ আমি বেলেগ কৰিব নোৱাৰোঁ, আৰু চেনীয়ে মিঠাক বিয়া পাতিবৰ দৰকাৰ নাই। সূৰ্যৰ যিটো পোহৰ, সূৰ্যৰ পোহৰৰ লগত বিয়া পাতিবৰ দৰকাৰ নাই। ঠিক তেনেদৰে ভগৱান শ্ৰীকৃষ্ণ হৈছে পূৰ্ণ শক্তিমান, আৰু শক্তিমানৰ শক্তি হৈছে শ্ৰীমতী ৰাধা। সেইকাৰণে ৰাধা কৃষ্ণ একেটাই আত্মা, একেটাই ব্ৰহ্ম, একেই ভগৱান হয়। আৰু এটা বহুত ইম্পৰ্টেণ্ট কথা হৈছে যে ভগৱানৰ সেৱা ভক্তসকলে কৰে, আৰু ভগৱান কৃষ্ণৰ সেৱা কিভাৱে কৰিলে কৃষ্ণ সন্তুষ্ট হ'ব সেয়া কেৱল কৃষ্ণইহে আমাক ক'ব পাৰে। আৰু সেইকাৰণে কৃষ্ণই ভক্তৰ ৰূপত বা ৰাধাৰাণীৰ ৰূপত প্ৰকট হয়। আমি ৰাধাৰাণীৰ সেৱা ভাৱ দেখিবলৈ পাওঁ, যেনেদৰে যেতিয়া ৰাধাৰাণী মহাভাৱ স্বৰূপা হয়। ভগৱান শ্ৰীকৃষ্ণই ৰাধাৰাণীৰ ভাৱ বুজি পায়, কিন্তু বৰ্ণন কৰিব নোৱাৰে। ৰাধাৰাণীৰ গুণ, ৰাধাৰাণীৰ ভাৱ ভগৱান শিৱ বা অনন্ত শেষ নাগেও বৰ্ণন কৰি শেষ কৰিব নোৱাৰে। ৰাধাৰাণীৰ ভাৱ লৈ সেইকাৰণে ভগৱান শ্ৰীকৃষ্ণই আজিৰ পৰা 500 বছৰ আগত কলি যুগতে চৈতন্য মহাপ্ৰভু ৰূপত নৱদ্বীপ মায়াপুৰত প্ৰকট হয়। আৰু সেই সময়ত ৰাধাৰাণীৰ ভাৱেৰে তেওঁ এটা শ্লোক কয়, যি চৈতন্য মহাপ্ৰভুৱে আমাক 8টা শ্লোক দিছে, তাৰে ভিতৰত অন্তিম শ্লোক হয়,
आश्लिष्य वा पादरतां पिनष्टु माम् अदर्शनं मर्महतां करोतु वा यथा तथा वा विदधातु लम्पटो मत्प्राणनाथस्तु स एव नापरः आश्लिष्य वा पादरतां पिनष्टु माम् अर्थात हे मुख यदि भगवाने आलिंगन करे बा मुख यदि दुत्कार दिए बा रिजेक्ट करि दिए बा भरिरेও बोले मारि पिने धक्का मारि दिले भरिरे जे मारि দিয়ে নাহিবি মোৰ ওচৰত এনেকেও যদি ব্যৱহাৰ কৰে আদৰ্শনম মৰ্মহতাম কरोतु বা যদি মোক দৰ্শন নিদি মোক বিৰহৰ অগ্নিটো জ্বলাই মোক মৰ্মাহত কৰে দৰ্শন নিদিয়ে মোক ভগৱানে यथा तथा वा विदधातु लम्पटो लम्पट माने হৈছে যি বহুত স্ত্ৰীৰ প্ৰতি আসক্ত গতিকে এনেকে ৰাধাৰাণীয়ে কৈছে যদি তেও লম্পটো হৈ যায় বহু স্ত্ৰীৰ প্ৰতি আসক্ত হৈ যায় যি ভাবেই মোক ব্যৱহাৰ কিয় নকৰক মত প্ৰাণনাথস্তু স এব নাপৰা মোৰ প্ৰাণনাথ সদায় কৃষ্ণই হৈ থাকিব এবাৰ ৰাধাৰাণী যেতিয়া কৃষ্ণৰ ওপৰত অভিমান কৰি পিনে राधा कृष्णर विरहत दुखी হৈ আছিল তেতিয়া ললিতাই কয় তুমি কৃষ্ণক এৰি নিদিয়া কিয় ইমান তোমাক দুখ দিছে বিৰহত তেতিয়া ৰাধাৰাণীয়ে কয় যে আশ্লিষ্য বা পাদৰতাম পিনষ্টুৱা যদি মোক তেও আলিংগন কৰে বা ৰিজেক্ট কৰে তথাপিও তেৱেই মোৰ স্বামী হয় এনেকুৱা ভাৱনা যদি ভক্তই ডেভেলপ কৰে যেনেতে শ্ৰীমতী ৰাধাৰাণীয়ে আমাক শিক্ষা প্ৰদান কৰিছে যে যিকোনো পৰিস্থিতিতে আমি ভগৱান শ্ৰীকৃষ্ণৰ ভক্তি এৰি দিব নালাগে আৰু ভগৱানৰ অংশ হৈছে সকলোৱে গতিকে ভগৱানে সকলোকে মৰম কৰে বা ভাল পায় কিছুমানে যদি এনেকে ভাবে আৰে গোপী সকল কিজানি বেলেগ বেলেগ হয় ৰাধাৰাণী বেলেগ হয় তেনেহলে শাস্ত্ৰ মতে যেনেকে ৰাধিকা উপনিষদ বা ৰাধিকা তাপনী উপনিষদ এইবিলাকত লিখাও আছে কৃষ্ণ আৰু ৰাধাৰ বিষয়ে কিন্তু এজনেই হয় আৰু তাৰ উপৰি ৰাধাৰ পৰাই তিনিটা বিস্তাৰ হয় যিমান গোপী আছে সকলো গোপী হাজাৰ হাজাৰ গোপী ৰাধাৰাণীৰ পৰাই বিস্তাৰ হয় গতিকে তেওঁলোক ৰাধাৰাণীৰ পৰা অভিন্ন হয় দ্বাৰিকা নগৰীত ভগৱান শ্ৰীকৃষ্ণৰ যিমান ৰাণী আছে 16108 জনী যি ৰাণী হেও ৰাধাৰাণীই হয় ৰাধাৰাণীৰেই বিস্তাৰ হয় আৰু বৈকুণ্ঠ জগতত যিমান লক্ষ্মী আছে বহুত কেইখন বৈকুণ্ঠ আছে সবতে ভগৱান আছে সবতে লক্ষ্মী দেৱী আছে গতিকে এই সকলো লক্ষ্মী দেৱীও ৰাধাৰাণীৰেই বিস্তাৰ হয় অৰ্থাৎ গোলক ধামত ৰাধা কৃষ্ণ বৈকুণ্ঠত হেয়াই হৈছে বিষ্ণু আৰু লক্ষ্মী হেয়াই হৈছে অযোধ্যাত ৰাম আৰু সীতা আৰু তাৰে আগতে ভগৱানৰ তাৰপৰি বিস্তাৰ হয় যেনেকৈ গুণাৱতাৰত ভগৱান শিৱ হয় আৰু ৰাধাৰাণীৰ পৰা ফাৰ্ডাৰ যি বিস্তাৰ হয় এক্সপেনশন হয় হেয়া হৈছে পাৰ্বতী দেৱী আৰু পাৰ্বতী দেৱীৰ পৰাই যিমান দুৰ্গা চণ্ডিকা অম্বা অম্বিকা আছে সকলোৰে বিস্তাৰ হয় অৰ্থাৎ আদি শক্তি বা আদি লক্ষ্মী হৈছে শ্ৰীমতী ৰাধাৰাণী সেইকাৰণে আজিৰ দিনটোত বা ৰাধা অষ্টমীৰ দিনা প্ৰত্যেক বছৰে আমি ব্ৰত ৰখা উচিত আৰু এইদৰে আমি ৰাধাৰাণী আৰু কৃষ্ণৰ দুয়োৰে কৃপা অতি সোনকালে প্ৰাপ্ত কৰিব পাৰোঁ এই ব্ৰতটো কেৱল আধা দিনৰ কাৰণে হয় যেনেদৰে দুপৰীয়া 12টা বা 1টা বজালৈকে তাৰ পিছত নৰ্মেল ভাত তৰকাৰী দালি নৰ্মেল আহাৰ গ্ৰহণ কৰিব পাৰি সেইদিনা ৰাধাৰাণীৰ যিদিনাখন মানে অষ্টমী হয় ৰাধা অষ্টমী হয় সেইদিনা আমি ৰাধাৰাণীৰ কাৰণে ৰাধাৰাণীৰ বহুত ফেভাৰিট সবজি হয় কচুৰ গুটি বা কচু বনাব লাগে ভাতৰ লগত বা যি বনাও আঞ্জা বা যিমান প্ৰকাৰ বনাব পাৰো ভোগ লগাব লাগে সাত্বিক হ'ব লাগে মাছ মাংস এইবিলাক নব নালাগে পিয়াজ নহৰু মসুৰ দাইল স্পেশালি হ'ব নালাগে আৰু এইদৰে আমি ৰাধাৰাণীক তুষ্ট কৰাৰ কাৰণে তুলসীৰ পাত দি ৰাধা কৃষ্ণক ভোগ লগাব লাগে এটো বহুত ধ্যান দিব লগা কথা যে ৰাধাৰাণীৰ অকলে পূজা কৰিব নালাগে আৰু কৃষ্ণৰো আসলতে অকলে পূজা কৰিব নালাগে কিয় কাৰণ সদায় ৰাধাৰাণী বহুত মাৰ্সিফুল হয় আৰু কৃষ্ণৰ লগত যেতিয়া আমি ৰাধাৰাণীৰ পূজা কৰো তেতিয়া আমি কৃষ্ণক পোৱাটো অতি সহজে সম্ভৱ হৈ যায় এতিয়া আমি আলোচনা কৰিম যে আমাৰ ভূমি বৃন্দাবনত বা ভূমি ব্ৰজমণ্ডলত ৰাধাৰাণী কেনেদৰে প্ৰকট হয়
যেতিয়া ভগৱান গোলকধামত থাকে তেতিয়া ৰাধাৰাণীক কয় যেতিয়া আমাৰ সময় আহিছে যে আমি ভূমিত প্ৰকট হোৱাৰ সময় আহিছে, গতিকে আমি তুমিও মোৰ লগত যাব লাগিব। তেতিয়া ৰাধাৰাণীয়ে কয় মই নাযাওঁ, মই যাব নোখোজোঁ, কাৰণ তাতে যমুনা নাই, গোবৰ্ধন নাই, ব্ৰজৰাজ নাই। তেতিয়া কৃষ্ণই কৈছে মই সকলোকে প্ৰকট কৰি দিম। তাৰপিছত ৰাধাৰাণীয়ে আকৌ এটা কথা কয় যে মই যদি যাওঁ সকলোতকৈ প্ৰথমে কিন্তু মই আপোনাকেই চকু মেলি চাম, নহ'লে মই চকু নেমেলোঁ। কৃষ্ণই কৈছে ঠিক আছে। গতিকে যেতিয়া ৰাধাৰাণী যেতিয়া প্ৰকট হোৱাৰ কাৰণে যেতিয়া সময় আহে তেতিয়া আমি জানো যে নন্দ বাবা আৰু যশোদা মাৰ ঘৰত কৃষ্ণৰ যেতিয়া প্ৰাকট্য হয়, এইফালে কীৰ্তিদা সুন্দৰী ৰাধাৰাণীৰ মাকৰ নাম হয়, তেওঁলোকে নিত্য পাৰ্ষদ হয়। গোলকধামতো তেওঁৰ মাকৰ নাম কীৰ্তিদা হয় আৰু দেউতাকৰ নাম হয় বৃষভানু মহাৰাজ। গতিকে বৃষভানু মহাৰাজ আৰু কীৰ্তিদা সুন্দৰী মাতাজী, তেওঁলোকৰ কোনো সতি সন্ততি নাছিল বহুত সময়ৰ পৰা। তেতিয়া তেওঁলোকে কাত্যায়নী দেৱীৰ ব্ৰত কৰে আৰু কাত্যায়নী দেৱী যেতিয়া সন্তুষ্ট হয় তেতিয়া তেওঁলোকক কয় যে আপোনালোকে হৰিনাম দীক্ষা গ্ৰহণ কৰক, তেতিয়া আপোনাৰ ইচ্ছা পূৰ্ণ হ'ব। তেতিয়া হৰিনাম দীক্ষা গ্ৰহণ কৰিবৰ কাৰণে তেওঁলোক ওচৰ চাপে ক্ৰতু মুনি নামৰ এজন মুনি আছে, তেওঁ বৃষভানু মহাৰাজক আৰু মন্ত্ৰ দিয়ে, আৰু এই মন্ত্ৰটি আপোনালোকেও জানে, হৰে কৃষ্ণ 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 হৰে হৰে, হৰে ৰাম 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 হৰে হৰে। এই মন্ত্ৰটি কয় যে এই মন্ত্ৰটি আপুনি ধ্যানপূৰ্বক জপ কৰিব, গতিকে আপুনি সন্তান লাভ কৰিব। এই মন্ত্ৰটিতো যমুনাৰ পাৰত জপ কৰে বহুত সময় ধৰি ধ্যানপূৰ্বক, আৰু এদিন যেতিয়া তেওঁ যমুনা স্নান কৰে তেতিয়া তেওঁ দেখা পায় যে 1000 পংখুৰি থকা এটা পদুম ফুল তেওঁক টাচ কৰিছে, গাত টাচ কৰিছে, আৰু বহুত উজ্জ্বল যেনেকৈ জিলিকি আছে এনেকুৱা ধৰণৰ এটা পদুম ফুল। তেওঁ গম পায় যে এয়া ভগৱানৰেই কৃপা, মোৰ প্ৰাৰ্থনাত সন্তুষ্ট হয়, মোক সন্তান দিব আহিছে। গতিকে তাৰ ভিতৰত দেখা পায় পদুম ফুলৰ মাজত এজনী অতি দিব্য কন্যা, ইমান মানে যেনেকৈ বহুত চন্দ্ৰমা উজ্জ্বল হৈ পিনে জ্বলি আছে এনেকুৱা সুন্দৰ মুখ। গতিকে কোলাত উঠাই লয় আৰু পিছত ঘৰলৈ লৈ আহে আৰু কীৰ্তিদা মাতাজীক কয় নিজৰ পত্নীক যে এয়াই আমাৰ পুত্ৰী হয়, আমাৰ প্ৰাৰ্থনাত সন্তুষ্ট হয়, ভগৱানে আমাক প্ৰদান কৰিছে। তেতিয়া বহুত তেওঁলোকৰ আনন্দ হয়, কিন্তু সেই আনন্দ অলপ সময়ৰ পিছতেই নিৰানন্দ হৈ যায় যেতিয়া ছোৱালীজনীয়ে মুঠেও চকু নেমেলে। তেতিয়া বৃষভানু মহাৰাজ আৰু কীৰ্তিদা সুন্দৰী মায়ে ভাবে যে কিজানি অন্ধই হয় নেকি, সেইকাৰণে চকু নেমেলে। হে ভগৱান, ইমান ধুনীয়া ছোৱালী আৰু অন্ধ হ'লে আমি কি কৰিম। গতিকে কোনো ধৰণৰ মানে জন্ম উৎসৱ পালন নকৰে সেই সময়ত। তেতিয়া নাৰদ মুনিয়ে ভগৱান শ্ৰীকৃষ্ণৰ নন্দ যশোদাৰ মহলত দৰ্শন কৰি বৃষভানু মহাৰাজৰ ওচৰলৈ আহে আৰু কয় যে আপোনাৰ সন্তানৰো মোক দৰ্শন কৰাওক। যেতিয়া নাৰদ মুনিয়ে ৰাধাৰাণীৰ দৰ্শন কৰে তেতিয়া সেই সময়ত বৃষভানু মহাৰাজ কক্ষৰ পৰা বা সেইটো ৰুমৰ পৰা ওলাই যায় বাহিৰত, আৰু যেতিয়া ওলাই যায় তেতিয়া নাৰদ মুনিয়ে বহুত প্ৰাৰ্থনা কৰে ৰাধাৰাণীক যে মোক আপোনাৰ দৰ্শন প্ৰদান কৰক। আৰু নাৰদ মুনিয়ে জানে যে ৰাধাৰাণীৰ সন্মুখত যদি মই কৃষ্ণৰ গুণানুকীৰ্তন কৰোঁ ৰাধাৰাণী তুষ্ট হ'ব, গতিকে তেওঁ কৃষ্ণৰ গুণগান আৰম্ভ কৰি দিয়ে। তেতিয়া শ্ৰীমতী ৰাধাৰাণীয়ে নিজৰ গোলকধামত যে তেওঁৰ ৰূপ প্ৰকট হয় সেই ৰূপত প্ৰকট হয়, আৰু প্ৰকট হৈ পিনে গোটেই নিজৰ 8জনী যে মুখ্য নিজৰ সখীসকলৰ লগত প্ৰকট হয়, ললিতা, বিশাখা বা চিত্ৰা সখী, তুংগবিদ্যা, এইসকলৰ লগত প্ৰকট হয়, আৰু ইমান দিব্য ৰূপ দেখা পায়, সুন্দৰ ৰূপ দেখা পায়, নাৰদ মুনি সমাধিত গুচি যায়। সমাধিত গুচি যোৱা মানে এক প্ৰকাৰে বেহুচ হৈ যায়, কাৰণ সমাধি লাগি যায় তেওঁৰ। তেতিয়া সখীসকলে ৰাধাৰাণীৰ চৰণ ধুৱে আৰু সেই পানীৰে চৰণামৃতে নাৰদ মুনিৰ ওপৰত সেই পানী স্প্ৰিংকল কৰে, ছটিয়াই দিয়ে। তেতিয়া নাৰদ মুনি যেতিয়া আহে সমাধিৰ পৰা বাহিৰত তেতিয়া সখীসকলে কয় যে এই ৰূপটো আপুনি সোনকালে দৰ্শন কৰক, কাৰণ অন্তৰ্ধান হৈ যাব এতিয়া, কাৰণ ৰাধাৰাণী ইয়াতে বাল ৰূপত বৰ্তমান আছে। তেতিয়া নাৰদ মুনিয়ে প্ৰণাম কৰে, পৰিক্ৰমা কৰে ৰাধাৰাণীৰ, আৰু তাৰপিছত অন্তৰ্ধান হৈ যায় শ্ৰীমতী ৰাধাৰাণী।
আৰু যেতিয়া বৃষভানু মহাৰাজ সেই কক্ষটোত আহে দেখা পায় যে নাৰদ মুনিয়ে বাৰম্বাৰ এনেকৈ ৰাধাৰাণীৰ মানে ৰাধাক প্ৰণাম কৰি আছে, যিটো মানে এটা বালিকা হয়, চকু মুদি শুই আছে পালনাত। তেতিয়া বৃষভানু মহাৰাজ বহুত আচৰিত হয় যে নাৰদ মুনিৰ দৰে ইমান ডাঙৰ মুনি এজনে কিয় বাৰম্বাৰ প্ৰণাম কৰিছে। তেতিয়া সোধে বৃষভানু মহাৰাজে, নাৰদ মুনিয়ে কয় যে আপুনি আচলতে উৎসৱ মনাওক, আপুনি ইমান ধুনীয়া এজনী পুত্ৰী পাইছে যি দিব্য বালিকা হয়, গতিকে ধুমধামেৰে তেওঁৰ জন্মোৎসৱ পালন কৰক, আৰু তেওঁ অন্ধ নহয়, সময়ত আপুনি সকলো গম পাব। এই কথা জানি, কাৰণ নাৰদ মুনিতো কেতিয়াও মিছা কথা নকয়, গতিকে বৃষভানু মহাৰাজে ঘোষণা কৰি দিয়ে, সকলোকে নিমন্ত্ৰণ দিয়ে। আৰু বৃষভানু মহাৰাজৰ ফ্ৰেণ্ড হয় নন্দ মহাৰাজ। নন্দ মহাৰাজৰ ঘৰৰ পৰাও নন্দ, যশোদা আৰু যশোদাৰ কোলাত আহে কৃষ্ণ। কৃষ্ণই সেই সময়ত মাত্ৰ ক্ৰলিং কৰিব শিকিছে আৰু বাল ৰূপতেই আছে। তেতিয়া যেনেকৈ ডাঙৰ মানুহৰ কোলাৰ পৰা নামি পিনে বাচ্চাবোৰ খেলিব গুচি যায়, এনেকৈ কৃষ্ণই কোলাৰ পৰা নামি মাকৰ য'ত ৰাধাৰাণী শুই আছে তাতে যায় ৰাধাৰাণীক হাতেৰে স্পৰ্শ কৰি দিয়ে। স্পৰ্শ কৰাৰ লগে লগে ৰাধাৰাণী গম পায়, এয়া মোৰ কৃষ্ণ মোৰ সন্মুখত আছে। গতিকে তেওঁ চকু মেলি কৃষ্ণকেই প্ৰথমবাৰ চায়, আৰু যেতিয়া দেখা পায় যে কৃষ্ণৰ স্পৰ্শত ৰাধাৰাণীয়ে চকু মেলিছে, তেতিয়াৰ পৰা কীৰ্তিদা মাতাজী বহুত আনন্দিত হয়, আৰু যশোদা মাৰ লগত তেওঁৰ যিটো ফ্ৰেণ্ডশ্বিপ, বন্ধুত্ব, সেইটো বেছি গাঢ় হৈ যায় দুয়োখন ঘৰৰ মাজত। আৰু সকলোৱে বহুত আনন্দিত হয় যে ইমান ধুনীয়া ছোৱালীজনী আচলতে অন্ধ নহয়। এইদৰে ৰাধাৰাণীৰ প্ৰকট্য হয়। আৰু শ্ৰীমতী ৰাধাৰাণীক বুজি পোৱাটো কোনো মানুহৰ কাৰণে সম্ভৱ নহয়, মানুহ কি দেৱতাৰ কাৰণেও সম্ভৱ নহয়, কাৰণ ৰাধাৰাণী হৈছে আচলতে কৃষ্ণই হয়। ৰাধাৰাণী আৰু কৃষ্ণৰ মাজত কোনো ভিন্নতা নাই। ভূমি বৃন্দাবনত ৰাধাৰাণী আৰু কৃষ্ণই বহুত লীলা কৰে, যেনেদৰে মানুহে ভাবে যে ৰাধা কৃষ্ণৰ বিবাহ সম্পন্ন হোৱা নাই, কিন্তু ৰাধা কৃষ্ণৰ বিবাহো হয়। এটা সময় আহে যেতিয়া ৰাধাৰাণী বহুত সৰু বালিকা ৰূপত আছিল, তেতিয়া একদিন তেওঁৰ ঘৰত বা বৃষভানু মহাৰাজৰ মহলত আহে দুৰ্বাসা ঋষি। দুৰ্বাসা ঋষিৰ বিষয়ে আচলতে আপুনি সদায় শুনিছে যে তেওঁ সাপ দিয়াত বহুত উস্তাদ হয়, তেওঁ বহুতকে সাপ দিছে, কিন্তু তেনেকুৱা নহয়। ঋষিয়ে আশীৰ্বাদো দিছে, যেনেকৈ কুন্তী মহাৰাণীক বৰদান দিছিল, ৰাধাৰাণীকো বৰদান দিয়ে। তেতিয়া দুৰ্বাসা মুনিক দেখাৰ লগে লগে ৰাধাৰাণীৰ যি সখীসকলত খেলি আছিল, কণমানি কণমানি সখী, সকলো ইফালে ইফালে গুচি যায় দৌৰি, ৰাধাৰাণী কেৱল থাকে। তেতিয়া দুৰ্বাসা মুনিয়ে কয় যে লল্লী, মোৰ কাৰণে তুমি পায়স বনাবা নেকি? তেতিয়া ৰাধাৰাণী কয়, হয় মুনিবৰ, মই আপোনাৰ কাৰণে পায়স বনাই দিম। গতিকে তেওঁ মাকৰ পৰা গাখীৰ, চেনি এইবিলাক লৈ পিনে পায়স বনায় ৰাধাৰাণী। আৰু সেই পায়স, ৰাধাৰাণী এক্সপাৰ্ট হয় সকলোতে, নৃত্য, গীত, কুকিং, এনেকুৱা কোনো বিদ্যা নাই য'ত ৰাধাৰাণী এক্সপাৰ্ট নহয়। আৰু আমাৰ ভিতৰত যদি অলপ কৃষ্ণৰ প্ৰতি ভাৱ আছে, ভক্তি আছে, সেয়া ৰাধাৰাণীৰ কৃপাৰ কাৰণেই হয়। গতিকে তেওঁ বনোৱা পায়স খাই দুৰ্বাসা মুনি বহুত সন্তুষ্ট হয়, আৰু হৈ পিনে ৰাধাৰাণীক কয় যে আপোনাৰ হাতেৰে যিয়ে খানা খাব বা আহাৰ গ্ৰহণ কৰিব আপুনি বনোৱা, তেওঁ দীৰ্ঘায়ু হ'ব, কোনোদিনে বেমাৰ নহয়, সদায় আৰোগ্য হৈ থাকিব, আৰু কেতিয়াও বুঢ়া নহয়, এনেকৈ বহুত কিবা কিবি বৰদান দিয়ে। আৰু এই কথা গোটেই ব্ৰজতেই বিয়পি পৰে, আৰু যশোদাৰ কাণতো এই কথা পৰে। গতিকে কোন মাকে নিবিচাৰিব যে তেওঁৰ ল'ৰাটো, একমাত্ৰ ল'ৰা, যশোদা আৰু নন্দ বাবাৰো বহুত সময়লৈকে ল'ৰা ছোৱালী নাছিল, গতিকে একমাত্ৰ কৃষ্ণই তেওঁৰ সন্তান হয়। আৰু কৃষ্ণৰ কাৰণে খানা বনাবৰ কাৰণে বা আহাৰ বনাবৰ কাৰণে, ভোজন বনাবৰ কাৰণে যশোদা মাই ভাবে যে মই কীৰ্তিদা মাতাক ৰিকুৱেষ্ট কৰিম যাতে ৰাধাৰাণীক ডেইলি আমাৰ ঘৰত পঠাই দিয়ে কৃষ্ণৰ কাৰণে ভোজন ৰন্ধন কৰিবৰ কাৰণে, ৰান্ধিবৰ কাৰণে। তেতিয়া যেতিয়া ৰিকুৱেষ্ট পঠায়, তেতিয়া কীৰ্তিদা মাতায়ো লগে লগে সন্মতি দিয়ে, কাৰণ কীৰ্তিদা মাতা আচলতে যেতিয়া অন্ধ বুলি ভাবিছিল যে মোৰ ছোৱালীজনীকজনী অন্ধ হয়, কৃষ্ণৰ স্পৰ্শতেইতো চকু মেলি চায়, গতিকে কৃষ্ণৰ কাৰণে কীৰ্তিদা মাতাই এইটো কৰিবই, গতিকে পঠাই দিয়ে সদায় ৰাধাৰাণীক ভোজন বনাবৰ কাৰণে। আৰু এইদৰে দুৰ্বাসা মুনিয়েও ৰাধা কৃষ্ণৰ বহুত মহান সেৱা কৰে ভূমিত, কাৰণ ভূমিত যেতিয়া ৰাধা কৃষ্ণ আহে সদায় ডেইলি মিলনৰ কাৰণে দুৰ্বাসা মুনিয়ে এই আশীৰ্বাদটো যেতিয়া দিয়ে, গতিকে ৰাধা কৃষ্ণ ডেইলি বাচ্ছা কালৰ পৰাই তেওঁলোকে লগ কৰে।
এদিন এনেকুৱা হ'ল আচলতে ৰাধাৰাণী কৃষ্ণ যেনেকৈ বহুত প্ৰিয় যশোদা মাৰ, ৰাধাৰাণীও বহুত মৰম লগা, বহুত প্ৰিয় আৰু ইমান মানে ইমানেই গুণেৰে পৰিপূৰ্ণ, এনেকুৱা একো গুণ নাই যে ৰাধাৰাণীৰ ভিতৰত নাই, সকলো ভাল ভাল গুণেৰে পৰিপূৰ্ণ। গতিকে যশোদা মায়ে ৰাধাৰাণীক বহুত মৰম কৰে আৰু কৃষ্ণৰ কাৰণে ভোজন বনোৱাৰ পিছত ৰাধাৰাণীক কোলাত বহাই পিনে খুৱায়। এদিন যশোদা মায়ে আচলতে সদায় বিচাৰিছিল যে ৰাধাৰাণী তেওঁৰ বোৱাৰী হওক, কাৰণ কৃষ্ণৰ কাৰণে তেতিয়া ভাত বনাব কোনে আহিব নহ'লে ন, গতিকে ৰাধাৰাণীকে বোৱাৰী হিচাপে বিচাৰিছিল, সকলোৱে বিচাৰিছিল। এদিন হালধি যে কেঁচা হালধি বটি আছিল যশোদা মায়ে, তেতিয়া ৰাধাৰাণীৰ হাতত কেঁচা হালধি লগাই দিয়ে। কেঁচা হালধি লগোৱা মানে এইটো প্ৰথা আছে, যদি কোনোবাই হালধি লগাই হাত পিলা, হিন্দীত যে কয় হাত পিলা কৰি দিয়া, মানে তেতিয়া মানে তেওঁলোকৰ ঘৰৰ মাজত এটা ৰিষ্টা হয় বা বিয়াৰ প্ৰস্তাৱ হয়। তেতিয়া ৰাধাৰাণীয়ে খুব মানে ভাল পায়, কিন্তু ৰাধাৰাণীয়ে ভাবে যেতিয়া মই ঘৰত যাম, ৰাস্তাত মানুহে দেখিব মোৰ হাত দুখন হালধীয়া হালধীয়া, কি বুলি ভাবিব, চবে গম পাব যে আচলতে কৃষ্ণৰ ঘৰৰ পৰা আহিছে, গতিকে হাত হালধীয়া হৈ আহিছে, তো মানে বুজি পাব আৰু সকলোৱে। গতিকে ৰাস্তাত এটা পুখুৰী আছিল, ৰাধাৰাণীয়ে সেই পুখুৰীটোত দুখন হাত ধুৱে ভালদৰে, আৰু সেই সময়ৰ পৰা সেই পুখুৰীটোৰ নাম পৰে পিলি পোখৰ। পিলি মানে হিন্দীত হৈছে সেই হালধীয়া, আৰু সেইটো এতিয়াও ব্ৰজমণ্ডলত আছে, পিলি পোখৰ, পোখৰ মানে পুখুৰী। তাৰপিছত ঘৰলৈ গুচি যায়। ঘৰ যেতিয়া পায়, কীৰ্তিদা মাতাই দেখা পায় ৰাধাৰাণীৰ হাত দুখন, যে আপুনি হালধিৰ হাত ধুলেও দেখা পাব হাত দুখন হালধীয়াই হৈ থাকে। গতিকে গম পায় যে নিশ্চয় যশোদা মাতাই হাত দুখন হালধীয়া কৰিছে। তেতিয়া নিজৰ হাজবেণ্ড বিশ্বভানু মহাৰাজৰ লগত কথা পাতে যে ৰাধাৰাণীক বহুত পচন্দ কৰে যশোদা মায়ে, সেইকাৰণে আজি হালধিও লগাই দিছে। আগতে আচলতে এনেকুৱা আছিল, ছোৱালীৰ ঘৰৰ পৰাই বিয়াৰ প্ৰস্তাৱ গৈছিল, এইটো মানে এটা নিয়ম আছিল, যাতে মানে ল'ৰাবোৰ ইমান ভাল হ'ব লাগে, চৰিত্ৰবান হ'ব লাগে, যে ছোৱালীৰ মানুহে নিজে নিজে বিয়াৰ প্ৰস্তাৱ লয় ল'ৰাৰ ঘৰলৈ যাওক। গতিকে কীৰ্তিদা মাতাই ভাবিলে যে আমি কিয়নো বিয়াৰ প্ৰস্তাৱ পঠাই দিওঁ, আগতেতো সৰুতে বিয়া হৈছিল। তেতিয়া বিশ্বভানু মহাৰাজে কৈছে ইয়াতকৈ ভাল কথা আৰু একো হ'ব নোৱাৰে, আমি তেনেহ'লে বিয়াৰ প্ৰস্তাৱ পঠাই দিম কালি ৰাতিপুৱাই। নেক্সট দিনা তেওঁলোকে বহুত সোণা আৰু ধন আৰু বহুত মুক্তা, মানে মতি বুলি কয়, মুক্তা, এইবিলাকেৰে মানে সজাই বহুত মিঠাই এইবিলাক দি পিনে বিয়াৰ প্ৰস্তাৱ পঠিয়াই দিয়ে যশোদা মাৰ মহললৈকে। যেতিয়া বিয়াৰ প্ৰস্তাৱ আহে, তেতিয়া যশোদা মা বহুত সুখী হয়, তেওঁতো বিচাৰিছিলেই, আৰু নন্দ বাবাও বহুত সুখী হয়। তেতিয়া যশোদা মা আৰু নন্দ বাবাই কয়, নিজৰ ইজনে সিজনৰ কথা পাতে, হাজবেণ্ড ৱাইফ, যে আমিও তেনেহ'লে একচেপ্টেঞ্চৰ প্ৰপ'জেলটো যে আমি একচেপ্ট কৰিছোঁ, আমিও পঠাই দিওঁ বস্তু বাহানিৰ লগত, তেতিয়া বহুত ভাল হ'ব। কিন্তু তেতিয়া যশোদা মায়ে কয় যে যিমান আচলতে মুক্তা তেওঁলোকে পঠাইছে, ইমান মুক্তা আমাৰ ওচৰত নাই। এনেও যশোদা মা আৰু নন্দ বাবাৰ ওচৰত 9 লাখ গাই আছিল, 1 লাখ গাই বিশ্বভানু মহাৰাজৰ ওচৰত বেছি আছিল। গতিকে মুক্তা আমাৰ তাত কম আছে। তেতিয়া কৃষ্ণই শুনি থাকে সেইবোৰ কথা। তেতিয়া কৃষ্ণই যশোদা মাক কয় যে মা, যিমান মুক্তা আছে আপুনি মোক দিয়ক, মই মুক্তাৰ গছ ৰুম। কৃষ্ণ কোনেও এনেকৈ নকয় যে কেনেকৈ কৰিবা, কাৰণ কৃষ্ণই গোবৰ্ধন পৰ্বতটো উঠাইছে, কিমান অসুৰক মাৰিছে, কৃষ্ণই অসাধাৰণ বালক বুলি সকলোৱে জানে। গতিকে মুক্তা দি দিয়ে যশোদা মায়ে, আৰু সেই মুক্তাবোৰ ৰুই পিনে, মুক্তা আচলতে গছৰ পৰা কেতিয়াও নহয়, মুক্তা হয় শংখৰ পৰা, মানে সাগৰৰ গৰ্ভৰ পৰা হয়। কিন্তু কৃষ্ণই অসাধাৰণ কাম কৰি দেখুৱাই ব্ৰজবাসীক, মুক্তাৰ গছ ৰুৱে আৰু এই গছৰ পৰা বহুত মুক্তা প্ৰাপ্ত কৰে, আৰু সেই মুক্তাবিলাক লৈ পিনে ৰাধাৰাণীৰ ঘৰলৈকে বিবাহ একচেপ্টেঞ্চ পঠাই দিয়ে। মুক্তা, সোণ আৰু বস্ত্ৰ বা মিঠাই এইবিলাক পঠাই দিয়ে বনাই পিনে। কীৰ্তিদা মাতা বহুত সুখী হয় যে আমাৰ বিবাহৰ প্ৰস্তাৱ যশোদা মায়ে স্বীকাৰ কৰিছে কৃষ্ণৰ কাৰণে। আৰু ব্ৰজমণ্ডলত এজনী আছিল পৌৰ্ণমাসী নামৰ এজনী স্ত্ৰী আছিল, যি আচলতে যোগমায়াৰে ৰূপ হয়। যোগমায়াই ভগৱানৰ লীলাত সহায় কৰিবৰ কাৰণে ব্ৰজমণ্ডলত বা বৃন্দাবনত পৌৰ্ণমাসী ৰূপে আছিল। গতিকে তেওঁক সকলোৱে বহুত মূল্য তেওঁৰ বুজি পায় আৰু তেওঁক বহুত সন্মান কৰে।
যেতিয়া যশোদাৰ কোনো সন্তান নাছিল তেতিয়া পূৰ্ণমাসীয়ে কৈছিল যে আপোনাৰ এটা ল'ৰা হ'ব বহুত দিব্য বালক আৰু তাৰ পিছতে কৃষ্ণ হয় গতিকে সকলোৱে বহুত মানে তেওঁক মাতি আনা হ'ল আৰু কয় যে আমাৰ যে কুণ্ডলী কুস্তি কেইখন চাওক ৰাধা কৃষ্ণৰ বিবাহৰ কাৰণে আৰু আপুনি কওক যে কি কৰা ভাল হ'ব তেতিয়া পূৰ্ণমাসীয়ে কয় যে লগে লগে বিয়া হ'লে এই বিয়াখন বেছি দিন নিটিকিব গতিকে আপোনালোক অলপ সময় ৰওক কিয় এনেকে কয় যোগমায়াই কাৰণ যোগমায়াই ভগৱান ৰাধা কৃষ্ণৰ ভূমিত যেটো লীলা সেই লীলাটো সম্পন্ন কৰাটো বিচাৰে কাৰণ বাকিবোৰেতো বুজি নাপাব কথাবোৰ যেনেদৰে ৰাম সীতা যেতিয়া আহিছিল ৰামৰ পৰা যে সীতাৰ বিৰহ যেটো লীলা হয় সেই লীলাটো সম্পন্ন হোৱাটো ইম্পৰ্টেণ্ট আছিল ঠিক তেনেদৰে ৰাধাৰ পৰাও কৃষ্ণৰ বিৰহটো সম্পন্ন হোৱাৰ ইম্পৰ্টেণ্ট আছিল কাৰণ বিৰহ ভাৱনা আচলতে ভূমিত বেছি অনুভৱ হয় কিয় ভগৱানৰ ধামত বা গোলক ধামত ভগৱান শ্ৰীকৃষ্ণৰে সকলোবোৰ গোপী পত্নী হয় পত্নী বুলি মানে এনেকুৱা কোনো বিয়া কৰাবৰ একো দৰকাৰ নাই কাৰণ কৃষ্ণৰ শক্তি হয় কিন্তু যেতিয়া ভূমিত আহে তেতিয়া পৰকীয়া ৰস হয় যেনেদৰে গোপীসকলৰ বিবাহ বেলেগ পুৰুষৰ লগত হয় আৰু কৃষ্ণক তেওঁলোকে নিজৰ উপপত্তি বুলি ভাবে এইটো এটা পৰকীয়া ৰস বুলি কয় ভক্তিত আৰু এই ৰসটো বহুত মধুৰ হয় আৰু সেইকাৰণে আমি মনুষ্য হৈ পিনে কেতিয়াও ভগৱানক অনুকৰণ কৰিব নালাগে কাৰণ ভগৱানৰ লগততো সকলোৰে সম্পৰ্কটো একেটাই হয় একবাৰ প্ৰভুপাদক ক'লে এজন মানে মানুহে যে আপোনাৰ কৃষ্ণতকৈ মই বেছি নৈতিক হয় কাৰণ মোৰ এজনীয়ে পত্নী আছে আৰু কৃষ্ণৰ 16,000তকৈ বেছি পত্নী আছিল তেতিয়া প্ৰভুপাদে কয় যে সকলো কৃষ্ণৰেই হয় সকলো যিমান স্ত্ৰী সকলো কৃষ্ণৰেই পত্নী হয় কৃষ্ণৰেই শক্তি হয় আমি তটস্থ শক্তি হয় কৃষ্ণৰ স্ত্ৰী পুৰুষ সকলোৱে গতিকে আচলতে কৃষ্ণ লম্পট নহয় তুমি হয় লম্পট কাৰণ তুমি কৃষ্ণৰে এজনী স্ত্ৰীক নিজৰ লগত ৰাখিছা এটা এনেকে কয় তেওঁ আৰু তেতিয়া হয়তো তেওঁ বুজি নাপায় কিন্তু আচলতে এইটো কথা সঁচা যে আমি সকলোৱে কৃষ্ণৰে অংশ গতিকে কৃষ্ণই হৈছে একমাত্ৰ ভোক্তা আৰু আমি হৈছোঁ তেওঁক সেৱা কৰিবৰ নিমিত্তে সেইকাৰণে সেই বিবাহ স্থগিত হয় কিন্তু তথাপিও কৃষ্ণই কাৰণ ৰাধাক বচন দিছিল যে ভূমিত ৰাধাৰাণীক বিবাহ কৰিব তেতিয়া ব্ৰহ্মাক কৃষ্ণই মাতে আৰু মাতি পিনে আজিও যেতিয়া আপুনি ব্ৰজত আহে ভান্দিৰ বনত যাব পাৰে ভান্দিৰ বনত ৰাধা কৃষ্ণৰ বিবাহস্থলী আছে বৃন্দাবনৰ পৰা অনুমান 20 কিলোমিটাৰ দূৰ হয় আৰু তাতে এটা মিনিট যেতিয়া আমি মানে স্পেণ্ড কৰোঁ বহুত কল্পৰ সমান লাভ আমাৰ হয় আৰু সেই ভান্দিৰ বনত ৰাধা কৃষ্ণৰ বিবাহ ব্ৰহ্মাই কৰায় যেতিয়া ব্ৰহ্মাই বিবাহ সম্পন্ন কৰায় তেতিয়া ব্ৰহ্মাই কৃষ্ণক কয় যে মইতো পুৰোহিত হ'লোঁ মোৰ দক্ষিণা কত তেতিয়া কৃষ্ণই কয় যে আপোনাক কি লাগে তেতিয়া ব্ৰহ্মাই কয় যে মোক এটাই কামনা যে আপোনালোক দুয়োৰে চৰণৰ প্ৰতি মোৰ যেটো মানে মন সদায় যাতে স্থিৰ হৈ থাকে আচলতে ব্ৰহ্মা বহুত বুদ্ধিমান হয় সেইকাৰণে এনেকুৱা ধৰণৰ প্ৰাৰ্থনা কৰিছে আমিও ভগৱানক এয়াই প্ৰাৰ্থনা কৰা উচিত যে হে ভগৱান আপোনাৰ চৰণৰ প্ৰতি মোৰ যি নিষ্ঠা হেয়া যে দিনে দিনে বাঢ়ি থাকে মোৰ মনটো যাতে আপোনাৰ আৰু ৰাধাৰাণীৰ চৰণৰ পৰা কতো দিগভ্ৰমিত নহয় যদি আমি এইদৰে প্ৰাৰ্থনা কৰিব পাৰোঁ আৰু আমি যদি সফল হৈ যাওঁ যে আমাৰ মনটো কেৱল ভগৱানৰ চৰণতেই ৰাধাৰাণীৰ চৰণতেই স্থিৰ হৈ থাকে তেনেহলে আমি আচলতে কেতিয়াও এই সাংসাৰিক জীৱনৰ দুখ অনুভৱ নকৰিম সেইকাৰণে আমি ভগৱানৰ আৰু ৰাধাৰাণীৰ কৃপা সদায় কামনা কৰিব লাগে শ্ৰীমতী ৰাধাৰাণী ইমান দয়ালু ৰাধাৰাণীৰ বিষয়ে আমি যিমান লীলা কৈ সমাপ্ত কৰিব নোৱাৰোঁ ৰাধাৰাণীৰ বিষয়ে ইমান লীলা আছে তো ৰাধাৰাণী এবাৰ এনেকুৱা হয় যে কিছুমান মানে সৰু সৰু গোপ বালক এটা মানে যমুনাততো বহুতেই পানী সৰোবৰত পানী খাব আহে পুখুৰীত পানী খাব আহে এতিয়া এটা মানে শিয়ালৰ এটা বাচ্চা সৰু বাচ্চা পানী খাব আহিছিল তেতিয়া শিয়ালৰ যেটো মানে শিয়াটো ফিমেল শিয়াল আছিল আচলতে মানে শিয়ালনি বুলি ক'ব পাৰি গতিকে পানী খাব আহোঁতে বাচ্চাবোৰে খেলে যে পিছে পিছে দৌৰে আমি যেতিয়া গাই গৰুৰ পিছে পিছে দৌৰে বা বান্দৰৰ পিছে পিছে দৌৰে তেনেকৈ শিয়ালজনীৰ পিছে পিছে দৌৰিলে তেতিয়া শিয়ালজনীয়ে নিজক ৰক্ষা কৰিবৰ কাৰণে এটা গুফা যেন আছিল গাঁত যেন আছিল গাঁত এটাত সোমাই যোৱাৰ কাৰণে তেওঁলোকে কি কৰে
শুকান শুকান পাত আনি পিনে গাঁতৰ মানে যিখন মুখ তাতে জুই জ্বলাই দিয়ে। জুই জ্বলাই দিয়াৰ লগে লগে এই কথাটো মানে সখীসকল ৰাধাৰাণীৰ কিছুমান সখী সেইফালে গৈ আছিল, ৰাধাৰাণীক যাই খবৰ দিয়ে। সেই সময়ত ৰাধাৰাণী ৰাধাকুণ্ডত আছিল যে এনেকৈ এনেকৈ আপোনাৰ ৰাজ্যত এনেকুৱা হৈছে যে গোপাল কিছুমান বাচ্চাই এনেকৈ শিয়ালজনীৰ লগত এনেকুৱা কৰিছে। ৰাধাৰাণী বহুত দুখ পায়, কিমান কষ্ট পাইছে কিজানি শিয়ালজনীয়ে, কাৰণ বৃন্দাবনত যি থাকে ৰাধাৰাণীয়ে তেওঁ কষ্টত চাব নোৱাৰে। ৰাধাৰাণীয়ে কয় যে লগে লগে লৈ আহা মোৰ ওচৰত, গতিকে লগে লগে লৈ আহে। আৰু লৈ অহাৰ লগে লগে শিয়ালজনীক দেখা পাই ৰাধাৰাণীয়ে তেওঁক হাতেৰে মৰম কৰে, আৰু মৰম কৰাৰ লগে লগে সেই শিয়ালজনী পশুৰ শৰীৰৰ পৰা ভাগৱত শৰীৰ গ্ৰহণ কৰে, অৰ্থাৎ ৰাধাৰাণীৰ সেৱিকা হিচাপে পজিশ্যন পায়। ৰাধাৰাণীৰ সেৱিকা মানে সেৱিকাৰ পজিশ্যন পোৱাটো ইমান মুস্কিল হয়, মানে অসম্ভৱ কথাই হয়, কিন্তু তথাপিও ৰাধাৰাণীৰ সেৱিকা হিচাপে যেতিয়া স্থান পায়, অৰ্থাৎ ইয়াৰ পৰা গম পাওঁ যে ৰাধাৰাণীৰ কৃপা প্ৰাপ্ত কৰিবৰ কাৰণে আচলতে একো ইমান ডাঙৰ কথা নহয় যদি আমি চাৰেণ্ডাৰ্ড হৈ যাওঁ শ্ৰীমতী ৰাধাৰাণীৰ প্ৰতি, ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতি। আৰু ৰাধাৰাণী আৰু কৃষ্ণৰ কৃপা প্ৰাপ্ত কৰিবৰ কাৰণে তেওঁলোকৰ যি ভক্ত তেওঁলোকৰ প্ৰতি চাৰেণ্ডাৰ হোৱাটো আমাৰ বহুত দৰকাৰী হয়। লীলা আহে এনেকুৱা ধৰণৰ যে ৰাধাৰাণী আৰু কৃষ্ণৰ ৰাধাকুণ্ড, ৰাধাৰাণীৰ বিষয়ে যেতিয়া আমি কথা পাতোঁ তেতিয়া ৰাধাকুণ্ডৰ বিষয়ে আমি কথা পাতিব লাগিব, কাৰণ ৰাধাকুণ্ড হৈছে ৰাধাৰাণী স্বয়ং। যেতিয়া ৰাধাৰাণী কৃষ্ণৰ দৰ্শন কৰে, কৃষ্ণই ৰাধাৰাণীৰ দৰ্শন কৰে, তেতিয়া মৰমতেই যে বোলে মৰমতেই বোলে গলি গ'ল, তেনেদৰে মৰমতেই দুজন গলি পিনে কৃষ্ণ শ্যামকুণ্ড হৈ যায় আৰু ৰাধাৰাণী ৰাধাকুণ্ড হৈ যায়। অৰ্থাৎ ৰাধাকুণ্ড ৰাধাৰাণীৰ লিকুইড ফৰ্ম হয়, বিশ্বনাথ চক্ৰৱৰ্তী ঠাকুৰে কেনেকৈ কয়। গতিকে আমি যদি ৰাধাকুণ্ডত কেতিয়াবা স্নান কৰাৰ সৌভাগ্য হয়, তেনেহ'লে আমি কেতিয়াও স্পৰ্টিং কৰিব নালাগে, পানীৰ লগত খেলিব নালাগে, ৰাধাৰাণী হয় বুলি সাক্ষাৎ মাতত ডুবকি লগাব লাগে, প্ৰণাম কৰিব লাগে, পাৰত বহি পিনে হৰে কৃষ্ণ মহামন্ত্ৰৰ জপ কৰিব লাগে। ইয়াৰ দ্বাৰা আমি কোৱা হয় যে কোনোবাই যদি এবাৰো ৰাধাকুণ্ডত স্নান কৰে তেওঁ কৃষ্ণ প্ৰেম প্ৰাপ্ত কৰিবই কৰিব, গেৰাণ্টি হয় সেইটো। গতিকে এনেকৈ জন্ম হয় ৰাধাকুণ্ডৰ। আমি সংক্ষেপে আজি এই বিষয়ে ক'ম। এবাৰ কৃষ্ণই এটা অসুৰক বধ কৰে, যিটো সাৰ ৰূপত আহে, অৰিষ্টাসুৰ। আৰু তেতিয়া গধূলি যেতিয়া লগ হয় ৰাধা কৃষ্ণ, তেতিয়া ৰাধাৰাণী আৰু গোপীসকলে কয় যে আপুনি আমাক স্পৰ্শ নকৰিব, আপুনি আমাৰ পৰা দূৰত থাকক, আমি আপোনাৰ লগত ফিউচাৰ সংগতি কৰিব নোৱাৰোঁ বা লগ ধৰিব নোৱাৰোঁ, কাৰণ আপুনি গাই গৰুৰ বংশৰে এটা মানে সেইক বধ কৰিছে। যদিও অসুৰ আছিল তথাপিও গৰুৰ ৰূপতে আছিল, গতিকে গৰু হত্যা কৰা মানুহৰ মানে ব্যক্তিৰ লগত আমি ফ্ৰেণ্ডশ্বিপ নকৰোঁ। তেতিয়া কৃষ্ণই কয় ঠিক আছে, মোৰ প্ৰায়শ্চিত্তৰ উপায় কোৱা। তেতিয়া ৰাধাৰাণীয়ে কয় যে সমস্ত তীৰ্থতেই স্নান কৰিব লাগিব। তেতিয়া কৃষ্ণই সমস্ত তীৰ্থকে প্ৰকট কৰি দিয়ে শ্যামকুণ্ড। শ্যামকুণ্ড কৃষ্ণই নিজৰ ভৰিৰে মাৰি পিনে মানে এটা সৰোবৰৰ সৃষ্টি কৰে। পিছত কৃষ্ণই কয় যে তোমালোকে জানা যে সেইজন অসুৰ আছিল, তথাপিও তোমালোকে সেই অসুৰক ছাপোৰ্ট কৰি পিনে মোক প্ৰায়শ্চিত্ত কৰাইছা, গতিকে তোমালোকৰো পাপ লাগিছে, তোমালোকেও প্ৰায়শ্চিত্ত কৰিব লাগিব। তেতিয়া ঠিক আছে আমিও প্ৰায়শ্চিত্ত কৰিম। তেতিয়া ৰাধাৰাণী আৰু গোপীসকলে নিজৰ খাৰুৰে, কংগন কুণ্ড বুলি কয় ৰাধাৰাণীত, কংগকুণ্ড, খাৰু খুলি পিনে খাৰুৰে এটা পুখুৰী যেন বনায়, সৰু পুখুৰী, আৰু তাৰপিছত মানসী গংগাৰ পৰা তেওঁলোকে পানী আনিব যায়। তেতিয়া কৃষ্ণই কয় ইমান দূৰৰ পৰা পানী আনিব, গতিকে সকলো তীৰ্থকে আদেশ দিয়ে যে ৰাধাৰাণীৰ সেৱাৰ কাৰণে ৰাধাৰাণীক প্ৰাৰ্থনা কৰা। তেতিয়া কৃষ্ণই কয় যে মোৰ শ্যামকুণ্ডৰ পানী লৈ লোৱা না তুমি। তেতিয়া ৰাধাৰাণীয়ে কয় নহয় নহয়, তোমাৰ পাপ ধুই পিনে সেই পানী অপবিত্ৰ হৈ গৈছে, মই পানী নলওঁ, আমি নিজে মানসী গংগাৰ পৰা পানী লৈ আহিম। আচলতে ব্ৰজমণ্ডলত যমুনা দেৱীটো আছেই, গংগা দেৱীও আছে, কাৰণ গংগা দেৱী ভগৱানে প্ৰকট কৰিছে সমস্ত ব্ৰজবাসীক যাতে গংগা স্নানৰ সুবিধা লাভ কৰে, সেইকাৰণে ভগৱানে মানসী গংগা গোবৰ্ধনৰ ওচৰত আছে আৰু ৰাধাকুণ্ড গোবৰ্ধনৰ তলহটিত আছে। তেতিয়া কৃষ্ণই সকলো তীৰ্থকে আদেশ দিয়ে যে ৰাধাৰাণীৰ সৰোবৰতো যাতে আপোনালোকে যায়, আৰু এনেতো নাযাব। তেতিয়া সকলোবোৰ তীৰ্থ ৰাধাৰাণীৰ সন্মুখত প্ৰকট হয়, প্ৰাৰ্থনা কৰে যে আমাক সেৱাৰ এটা মানে সুবিধা দিয়ক, যাতে আমি আপোনাৰ সেৱা কৰিব পাৰোঁ।
আৰু সেই বুলি ৰাধাৰাণীয়ে তেওঁলোকক তথাস্তু কয় আৰু সেয়াই ৰাধাকুণ্ড হয়। গতিকে ৰাধাকুণ্ডত সমস্ত তীৰ্থৰ জল আছে, শ্যামকুণ্ডতো সমস্ত তীৰ্থৰ জল আছে। গতিকে এইদৰে ৰাধাৰাণীৰ মহিমাৰ কোনো অন্ত নাই আৰু সেইকাৰণে আমি ৰাধাৰাণীৰ বিষয়ে যিমান বেছি শ্ৰৱণ কৰোঁ, কৃষ্ণৰ বিষয়ে যিমান বেছি শ্ৰৱণ কৰোঁ, সিমানেই আমি ভক্তিত আগবাঢ়োঁ। আহক আমি আজি সকলোৱে মিলি ৰাধাৰাণীক প্ৰাৰ্থনা কৰোঁ, কৃষ্ণক প্ৰাৰ্থনা কৰোঁ, যাতে আমি সদায় হৰে কৃষ্ণ 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 হৰে হৰে, হৰে ৰাম 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 হৰে হৰে এই মহামন্ত্ৰটিৰ ধ্যানপূৰ্বক জপ কৰিব পাৰোঁ আৰু দিনে দিনে যাতে ভগৱান শ্ৰীকৃষ্ণৰ ভক্তিত আগবাঢ়ি আমি গোলকধামত প্ৰৱেশ পাব পাৰোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। হেপী ৰাধা অষ্টমী। হৰে কৃষ্ণ।